পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈ গ'ল মাংসৰ ৰাজনীতি। ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই গোমাংস বিষয়টোক যি ধৰণে আলোচনা কৰিবলৈ লৈছে, নিশ্চিত থাকক এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বলৈকে এই বিষয়টো চলি থাকিব, বাকীবোৰ নাই। বাকী শেহতীয়া অসমৰ পৰিস্থিতি, মূল্যবৃদ্ধি, সাধাৰণ জনতাৰ অৱস্থা কি, ঋণ পৰিশোধৰ উৎস কি, এই কথাবোৰ কোনো কেতিয়াও আলোচনা নকৰে। একদম মন কৰক, এওঁলোকে ইমান নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি কৰিছে, তাৰ পিছতো সচেতন লোকসকলে এওঁলোকৰ বিৰুদ্ধে মাত নমতাটো বা সংবাদ মাধ্যমসমূহত এই বিষয়ে আলোচনা নোহোৱাটো কিন্তু বৰ ভাল কথা নহয়। কাৰণ এওঁলোকে ভাবি আছে এওঁলোকক প্ৰত্যেকেই ভাল পায়। এওঁলোকৰ ডাইৰেক্ট কথা ভোট, ইলেকশ্যন জিকিছে বাবে এওঁলোকে কৈছে এওঁলোকৰ জনপ্ৰিয়তা আছে, এওঁলোকে যি কৰি আছে সেয়াই সত্য, সেয়াই শুদ্ধ। আৰু এই ৰকিবুল হুছেইন বোলা মানুহজন এতিয়াও ঠিক নহ'ল, তেওঁ আগৰ পৰাই ঠিক নাছিল। তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। পুত্ৰৰ পৰাজয়ৰ পিছত তেওঁ যেন মতিভ্ৰম হৈছে, তেওঁ যেন কিবা বেলেগ ধৰণৰ কিবা হৈ পৰিছে। মানুহটো কিয় ইমান ক্ষমতা লাগে? নিজেতো তুমি আছাই, আপোনাৰ দিছপুৰৰ বিধায়ক আৱাসটো এৰিবৰ কাৰণে এই দুখ নেকি? কিয় তোমালোকে ইমান ঘৃণাৰ ৰাজনীতি কৰিবলৈ লৈছা? কিহৰ গোমাংসক লৈ নতুনকৈ এই বিষয়টো চৰ্চালৈ আনিছা? আৰু তোমালোকে নিশ্চয় জানা যে এই বিষয়ে কোনোবাই কিবা এটা চৰ্চা কৰাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ সৈনিকসকলটো আছেই, তিলক তাল কৰি চৰ্চা কৰি যাবলৈ, আৰু সংবাদ মাধ্যমটো আছেই, কেনেকৈ বজাব লাগে, মছলা ঢালি কি কৰিব লাগে, পেকেজ কথাবোৰতো আছেই। সাধাৰণ জনতাৰ সমস্যাবোৰ মাৰ গুলি এনেকৈ চলি আছে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি, তেওঁলোকে যদি কেতিয়াবা কয় এওঁলোক মগল, কেতিয়াবা কয় এওঁলোক আমাৰেই অংগ, এওঁলোকৰ বিচিত্ৰ ৰূপ। আৰু এওঁলোকৰ এই বহুৰূপী যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰ কিয় বিশেষ বিশ্লেষণ হোৱা নাই সংবাদ মাধ্যমত? অৱশ্যে এটা কথা ঠিক, ভাৰতীয় জনতা পাৰ্টিৰ এইখন চৰকাৰৰ যদি আপুনি উন্নয়ন ক'ত কেনেকৈ হৈছে চাবলৈ মন যায়, তেতিয়াহ'লে অসমৰ মন্ত্ৰী কেইজনৰ ফেচবুক পেজলৈ যাওক। তেওঁলোকে বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে। তেওঁলোকৰ ভিডিঅ'বোৰ দেখি এনেকুৱা লাগে ক'ত অৰ্থনৈতিক দুৰৱস্থা, চব দেখোন ঠিকেই আছে, ইমান ধুনীয়াকৈ চলি আছে, ইমান ডাঙৰ ডাঙৰ অনুষ্ঠান হৈ আছে, ইমান বেছি উৎসৱ, ইমান বেছি অনুষ্ঠান। এতিয়া মন্ত্ৰীসকলৰ ফেচবুক পেজত উন্নয়নৰ ছবিখন দেখা পাব, তাকে লৈ সুখী হৈ থাকক। বিৰোধী চৰকাৰী কোনো এজন লোকে আজিলৈকে কোৱা নাই কিয় মূল্য বৃদ্ধি ৰোধ হোৱা নাই ইমান দিন, কিয় স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ জনতাই কৰা প্ৰতিবাদৰ পিছতো স্মাৰ্ট মিটাৰ বাহাল ৰখা হৈছে, কোনো মাতা নাই। অৱশ্যে চৰকাৰী পক্ষৰ কথা কৈ লাভ নাই, বিৰোধীসকল আৰু দল সংগঠনবিলাক। আমি এই ভিডিঅ'টোতে আছুক এটা কথা ক'ব খুজিছোঁ। আছুই কালিও কৈছে যে তেওঁলোকক সাংবিধানিক ৰক্ষা কৱচ লাগিবই। প্ৰভুসকল বাদ দিয়ক এইবোৰ কথা, এই ৰক্ষা কৱচ কেতিয়া হ'ব কি নহ'ব, আজি ইমান বছৰ লাগিয়ে আছে 85 চনৰ পৰা। এতিয়া অন্য বিষয়বোৰতো মাত মাতক, মূল্য বৃদ্ধিৰ ক্ষেত্ৰত মাত মাতক, অসমৰ বিভিন্ন জাতি সমস্যাৰ ক্ষেত্ৰত মাত মাতক, সাধাৰণ জনতাই সন্মুখীন হোৱা প্ৰতিটো সমস্যাৰ মাত মাতকচোন। এটাতে লাগি আছে, কি হৈছে তো চবেই দেখিছে, কি ইমান ভেক ভাওনা, তাৰ নামত কত কি হৈ থাকিল। গতিকে সাধাৰণ জনতাৰ লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সচেতনতাৰ সৃষ্টি কৰি যেতিয়ালৈকে চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে কথাবোৰ আলোচনা কৰা নাযাব, নকৰিব আপোনালোকে মুকলিকৈ, তেতিয়ালৈকে আপোনালোকক এওঁলোকে পোহনীয়া বুলিয়ে ভাবি থাকিব। হয়তো পোহনীয়া হয়েই, আৰু সেইকাৰণে এতিয়া কত আন্দোলন নাই, কত প্ৰতিবাদ নাই, কত ধৰ্ণা নাই, কত নাই, বৰ ধুনীয়াকৈ চলি আছে। অথচ বৰ ধুনীয়াকৈ চলিব পৰা নাই লাখ লাখ সাধাৰণ জনতা। লাখ লাখ সাধাৰণ জনতাই এতিয়াও ভিক্ষাৰ দৰে চৰকাৰৰ ওচৰত হাত পাতিবলগীয়া হৈছে। বাকী কৰ্ম সংস্কৃতি কি হৈছে, যুৱ সমাজ কোনফালে গৈছে, আলোচনা কৰিবলগীয়া বহুত বিষয় আছে। কিন্তু আমি সদ্যহতে এই কথাটোৱে কৈছোঁ, 26ৰ পূৰ্বে এওঁলোকে যি নিকৃষ্ট ঘৃণনীয় এটা ৰাজনীতি আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছে, গোমাংসৰ ৰাজনীতি, ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হওক, প্ৰতিগৰাকী লোকে সোচ্চাৰ হওক। নিদিব, পাত্তা নিদিব, লাই নিদিব এওঁলোকক। এওঁলোকে এই মাছ মাংসৰ কথা কৈ আচল বিষয়বোৰ নোহোৱা কৰি কেৱল নিৰ্বাচনী কেন্দ্ৰিক কিছুমান প্ৰপগাণ্ডাৰ সৃষ্টি কৰিব আৰু সাধাৰণ জনতাক তেওঁলোকে বিচলিত কৰি নিজৰ পক্ষত ৰাখিবলৈ প্ৰয়াস চলাব। তেনে ক্ষেত্ৰত যাতে আপোনালোকে চকু ৰাখে। ধন্যবাদ।